Hello everyone, welcome to Zeron Classes. আশা কৰোঁ সকলো ভালে আছা, ভালদৰে পঢ়া শুনা কৰি আছা। ঠিক আছে? তো আমাৰ যেটো টাৰ্গেট আছিল হেতু আছিল কি যে HSLC 2026 ত সায়েন্সত ফুল মার্কস নহয় জানো। তো আমি যেটো চেপ্টাৰ স্টাৰ্ট কৰিছিলো নামটো কি আছিল লাইফ প্ৰসেসেস বা জীৱন প্ৰক্ৰিয়া নহয় জানো। তো ফাৰ্স্ট ক্লাছত আমি চাইছিলো যে কি কিনো আছে লাইফ প্ৰসেসত কাৰ কথা আমি পঢ়িব লাগে। ঠিক আছে? তো তাৰ ভিতৰত এই চেপ্টাৰটোত আমি পঢ়িবলগীয়া বস্তু আছিল নিউট্ৰিশন, পৰিপুষ্টি, ৰেসপিৰেশন বা শ্বসন, ট্রান্সপোর্ট নহয় জানো যাক আমি কি বুলি কওঁ পৰিবহন আৰু এক্সক্ৰিশন বা প্ৰেছন হয়নে। তো তাৰে আজি আমি কি আৰম্ভ কৰিম নিউট্ৰিশন বা পৰিপুষ্টি। আৰু ক্লাছত অলৰেডি আমি কি কৰিছিলো অলপটো ডিসকাস কৰিছিলো নহয় জানো বস্তুটো কি হয় কি নহয় ইয়াত আমি ডিটেইলছত চাম। ঠিক আছে কি হ'ব ইয়াৰ টাইপস কি হ'ব গোটেইখিনি বস্তু আমি ডিটেইলছত চাম। ঠিক আছে তো ডাইৰেক্ট নিউট্ৰিশন কাক বোলে বা ডেফিনিশনলৈ যোৱাৰ আগতে ঠিক আছে আমি অলপ জানিব লাগিব বস্তুটো ক'ৰ পৰানো আমি নিউট্ৰিশনৰ কথা পঢ়িব লাগে। ঠিক আছে তো যদি আমি চাওঁ কি হ'ব চাবা the energy is needed to maintain a state of order in our body আমাৰ শৰীৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে শক্তিৰ প্ৰয়োজন হয়। ঠিক আছে আৰু ক্লাছটো বাৰে বাৰে এটা কথা কৈছিলো মই কি যে আমাৰ গোটেই হোল বডি কিহেদি বনিছে চেলেদি বনিছে। ঠিক আছে আৰু প্ৰত্যেকটো চেলে নিজৰ কাম কৰি থকাৰ কাৰণে আমাৰ গোটেই বডিটোৱে এজ এ হোল কাম কৰি আছে জীয়াই আছে নহয় জানো। তো এই সেল বিলাকত কি হৈ থাকে বুলি কৈছিলো মই ৰিএকশনস হৈ থাকে। সেল এটা যে লিভিং কন্ডিশনত আছে আমি পঢ়িছিলো এটো কিহত মলিকুলাৰ মুভমেন্ট আণবিক আমাৰ যেটো কি আছিল মুভমেন্ট হৈছিল তাত আমি পঢ়িছিলো যে কিবা মলিকুলস বিলাকৰ মুভমেন্ট মানে কিছুমান কেমিক্যাল ৰিএকশনস হৈ থাকে। ঠিক আছে সেলটো তোমাৰ জীয়াই থাকিবৰ কাৰণে কি হৈছিল কিছুমান কেমিক্যাল ৰিএকশনস হৈ থাকে হাজাৰ হাজাৰ কেমিক্যাল ৰিএকশন হৈ থাকে যাৰ ফলত এটা সেলে লিভিং কন্ডিশনটো জীৱিত অৱস্থা এটা কি কৰিব পাৰে ৰাখিব পাৰে। ঠিক আছে তো সেই তোমাৰ জীৱিত অৱস্থাটো ৰাখিবৰ কাৰণে সেই ৰিএকশনস বিলাক চলিবৰ কাৰণে আমাক কি লাগিব তেতিয়া হলে এনাৰ্জি লাগিব শক্তি লাগিব। ঠিক আছে তো আমাক সেইকাৰণে কি কৈছে যে এনাৰ্জিটো আমাক দৰকাৰ হয় কাৰণ সেই সেল বিলাক জীয়াই থাকিবৰ কাৰণে সেই ৰিএকশনস বিলাক হ'বৰ কাৰণে আমাক কি লাগিব এনাৰ্জি লাগিব। ঠিক আছে source of energy and materials needed in order to grow develop and synthesize protein and other substances is called food। তো ইয়াত কি কৈ দিলে এটা চোৱা এনাৰ্জিটো আমি ক'ব পাব লাগিব হয় না নহয়। তো ক'ৰ পৰা পাম ফুডৰ পৰা পাম যাক আমি আহাৰ বুলি কওঁ নহয় জানো। তো আহাৰ বা ফুড মানে কি কৈছে চাবা যে বৃদ্ধি বিকাশ প্ৰটিন সংশ্লেষণৰ বাবে লগা প্ৰয়োজনীয় উপাদানসমূহ আৰু শক্তিৰ উৎস। ঠিক আছে এনাৰ্জিটো লাগিবই হয় না নহয়। ফাৰ্স্ট আটাইতকৈ আমাৰ মেইন যেটো বস্তু হল হেতুই হল কি এনাৰ্জি বা শক্তি। তো শক্তি আৰু এনাৰ্জি উৎসটো হ'ব লাগিবই আমি যেটো বস্তু গ্ৰহণ কৰো তাৰ লগতে কি আমাৰ বৃদ্ধি বিকাশ আৰু প্ৰটিন সংশ্লেষণ প্ৰটিন সিনথেসিসৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি বস্তু যিখিনি বস্তুতে থাকে তাক আমি কি বুলি কওঁ খাদ্য বা আহাৰ বুলি কওঁ। ঠিক আছে the process of transfer a source of energy from outside the body of an organism which we call food to the inside is called nutrition। যে জীৱদেহৰ বাহিৰৰ শক্তিৰ উৎস যাক আমি আহাৰ বুলি কওঁ ন জানো বাহিৰত পোৱা যায় সেই উৎস জীৱদেহৰ ভিতৰলৈ স্থানান্তৰ কৰা প্ৰক্ৰিয়াটোকে আমি কি বুলি কৈছে পৰিপুষ্টি বুলি কোৱা হয়। ঠিক আছে তো বেসিক্যালি এই গোটেই স্লাইডটো আমাক কি বুলি ক'লে শুনা আমাক জীয়াই থাকিবৰ কাৰণে কিহৰ প্ৰয়োজন শক্তিৰ প্ৰয়োজন এনাৰ্জিৰ প্ৰয়োজন কাৰণ গোটেই কামখিনি আমাৰ কিহৰ বেচিছত হৈ থাকিব এনাৰ্জি বা শক্তিৰ তোমাৰ ইউজ কৰি পেলাই কৰি থাকিব। ঠিক আছে এতিয়া তাৰ কাৰণে কি হ'ব এতিয়া সেই সোর্স অফ এনাৰ্জিটো আমাক লাগিব হয়নে নহয় আমাৰ বডিৰ ভিতৰলৈ আনিব লাগিব হয়নে নহয়। তো আমাৰ বডিৰ বাহিৰত থকা যিখিনি এনাৰ্জি সোর্সেস থাকে ঠিক আছে যিখিনিৰ পৰা আমি এনাৰ্জিও পাম প্লাস লগতে গ্ৰোথ আৰু ডেভেলপমেন্ট বৃদ্ধি বিকাশ আৰু তোমাৰ প্ৰটিন সিনথেসিস বা প্ৰটিন বনাবৰ কাৰণে যিখিনি দৰকাৰী উপাদান থাকে হয়নে। তো শক্তিৰ লগত সেইখিনি উপাদান থকা যিখিনি বস্তু থাকে যাক আমি আহৰণ কৰি তাৰ পৰা আমি শক্তি ল'ব পাৰো তাকে আমি কি বুলি কওঁ আহাৰ বুলি কওঁ। ঠিক আছে আৰু যেটো প্ৰসেস যে বাহিৰৰ পৰা তুমি সেই শক্তিৰ উৎস বৃদ্ধি বিকাশৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ যেটো উৎস তুমি লৈছা ঠিক আছে বাহিৰৰ পৰা ভিতৰলৈ স্থানান্তৰ কৰিছা তাকে আমি কি নাম দিছো পৰিপুষ্টি বা নিউট্ৰিশন। বুজি পালো না ঠিক আছে তো এটা আহিলে কি নিউট্ৰিশন বা পৰিপুষ্টিৰ তোমাৰ কি আছে কিছুমান ভাগ আছে। ঠিক আছে বেসিক্যালি আমি কি কৰিব পাৰো দুটা ভাগত ভাগ কৰিব পাৰো এটা নিউট্ৰিশন বা পৰিপুষ্টি কি বুলি ক'ব আমি অটোট্ৰফিক পৰিপুষ্টি বা স্বপোষী পৰিপুষ্টি বুলি ক'ব পাৰো। ঠিক আছে এটা কি হ'ব পাৰে হেটেৰোট্ৰফিক নিউট্ৰিশন বা পৰপোষী পৰিপুষ্টি। ঠিক আছে তো কি গম পালো যে দুটা টাইপৰ আমাৰ ওচৰত কি আছে নিউট্ৰিশন বা পৰিপুষ্টি দেখিবলৈ পোৱা যায় এটাক আমি কি বুলি কৈছো অটোট্ৰফিক বা স্বপোষী। ঠিক আছে এটা হল হেটেৰোট্ৰফিক বা পৰপোষী। এটা চাবা অটোট্ৰফিক কোনে কোনে দেখাব তেতিয়া হলে প্লেন্টস সাম ব্যাকটেৰিয়া যে উদ্ভিদ আৰু কিছুমান ব্যাকটেৰিয়া কি দেখায় তোমাৰ স্বপোষী
বা তোমাৰ অটোট্ৰফিক নিউট্ৰিশ্যন দেখায় আৰু হেটেৰট্ৰফিক কোনে দেখায় এনিমেলছ বা ফাংগাছ বা যিবিলাক আছে প্ৰাণী বা ভেঁকুৰ যিখিনি আছে সিহঁতে আমাক কি দেখায় হেটেৰট্ৰফিক দেখায় এইখিনি কিতাপত পঢ়ি স্কুলত শুনি চাগে মুখস্থ হয় নে নহয় তো বাট কথাটো হ'ল কি অটোট্ৰফিক নিউট্ৰিশ্যনটো কি হয় নে নহয় নিউট্ৰিশ্যনটোক যে আমি ভাগ কৰিলোঁ এটা হ'ল কি অটোট্ৰফিক এটা হ'ল কি হেটেৰট্ৰফিক ঠিক আছে সেইটোতো আমি কিয় কৰিলোঁ ঠিক আছে তো এইটো বস্তুটো চাই লওঁ কি অটোট্ৰফিক নিউট্ৰিশ্যন মানে কি হ'ব চোৱা অটো বা অসমীয়াত কি লিখা আছে স্ব অটো বা স্বয়ে কি বুজায় নিজকে বুজায় নহয় জানো তো যিবিলাক জীৱই ঠিক আছে কিহৰ দ্বাৰা নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পাৰে ঠিক আছে তাক আমি কি বুলি কওঁ সিম্পলি কি বুলি কওঁ একদম সিম্পলকে অটোট্ৰফিক বা স্বপোষী পৰিপুষ্টি বুলি কওঁ ঠিক আছে নামতে আছে চোৱা অটো মানে কি নিজকে বুজায় বা স্ব মানে কাক বুজালে নিজকে বুজালে ঠিক আছে আৰু হেটেৰট্ৰফিক নিউট্ৰিশ্যন বা পৰপোষী ঠিক আছে তো পৰ মানে কি বেলেগৰ কথা কৈছে পৰ মানে কাক কোৱা হয় যে যি নিজৰ নহয় তাক আমি পৰ বুলি কওঁ যে আমি বেলেগৰ পৰা যেতিয়া আমি কি কওঁ শক্তি আহৰণ কৰোঁ বা খাদ্য আহৰণ কৰোঁ বেলেগৰ পৰা নিজে প্ৰস্তুত নকৰাকে বেলেগে প্ৰস্তুত কৰা খাদ্য যেতিয়া আমি নিজেই লওঁ ঠিক আছে তাক আমি কি বুলি ক'ম হেটেৰট্ৰফিক বা পৰপোষী পৰিপুষ্টি ঠিক আছে এইটো কোনে দেখাবলৈ পায় এনিমেলছ ফাংগি আৰু কি দি আছে প্ৰাণী বা অসমীয়াত কি বুলি কৈছে ভেঁকুৰ ঠিক আছে এতিয়া মানুহৰ কথা যেতিয়া কৈলোঁ এনিমেলতো মানুহ আহি গ'ল নহয় জানো তোমালোকে এতিয়া ক'ব ছাৰ মইতো নিজে মেগী বনাই খাওঁ ঠিক আছে বা মায়েতো নিজে মাংস বনাই খুৱাই দিয়ে তো আমিও দুখন স্বপোষী হ'ব লাগে ঠিক আছে যিকেইটা মনলৈ এইটো প্ৰশ্ন আহিছে সিহঁতক মই কৈছোঁ যে এইটো আহে মানে মোক প্ৰায় লাগে সোধে কিছুমানে তো ইয়াৰ উত্তৰটো কি ঠিক আছে তুমি মাংসটো বনাই খাইছা ঘৰত তুমি মেগী বনাই খাইছা কিন্তু মেগী বনাবলৈ যিখিনি বস্তু লাগিলে সেইখিনি ক'ৰ পৰা আহিলে হা মাংস তুমি যে খালা মাংসটো তুমি নিজে বনাইছা নেকি ৰন্ধাটো বেলেগ এটা বস্তু আৰু খাদ্য গুটিটো সৃষ্টি কৰাটো প্ৰস্তুত কৰাটো এটা বেলেগ এটা বস্তু ঠিক আছে তো যাৰ মনত সেইখিনি ডাউট থাকে যিটো মই প্ৰায় শুনি থাকোঁ সেইটো কাৰণে এইটো কথা মই কৈ দিলোঁ ঠিক আছে তো কি গম পালোঁ আমি নিউট্ৰিশ্যন বা পৰিপুষ্টিক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ বেছিকেলি কি কৰিব পাৰোঁ আমি অটোট্ৰফিক বা স্বপোষী হেটেৰট্ৰফিক বা আমি তাক কি বুলি ক'লোঁ পৰপোষী নিউট্ৰিশ্যন বা পৰিপুষ্টি ঠিক আছে উদাহৰণ মনত থাকিব অটোট্ৰফিক নিজেই নিজৰ খাদ্য কোনে বনাব পাৰে উদ্ভিদ বা প্লেণ্টছে বনাব পাৰে ঠিক আছে আৰু কিছুমান বেক্টেৰিয়াই কি কৰিব পাৰে অটোট্ৰফিক বা স্বপোষী নিউট্ৰিশ্যন দেখায় হয়নে তাৰে এক্সাম্পল কি আছিলে ঠিক আছে ইয়াৰ এটা এক্সাম্পল কি হ'ব পাৰে কোনবিলাক বেক্টেৰিয়া তোমাৰ কি হ'ব পাৰে অটোট্ৰফিক নিউট্ৰিশ্যন দেখায় তাৰ এটা এক্সাম্পল কি আছিলে চাইনোবেক্টেৰিয়া কি আছিলে চাইনোবেক্টেৰিয়া যাক ব্লু গ্ৰীণ এলগি বুলি আমি কওঁ ঠিক আছে তো সেই চাইনোবেক্টেৰিয়া কি কৰিব পাৰে অটোট্ৰফিক নিউট্ৰিশ্যন দেখায় হয়নে ফটোচিনথেচিছ বা সালোক সংশ্লেষণ কৰি পেলাই কি কৰিব পাৰে সি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে মানে অটোট্ৰফিক নিউট্ৰিশ্যন বা স্বপোষী পৰিপুষ্টি দেখায় ঠিকে আছে গম পালোঁ তো বেক্টেৰিয়াৰ চাম বেক্টেৰিয়া বুলি দি দিছে এটা এক্সাম্পল আমি কি গম পালোঁ যে চাইনোবেক্টেৰিয়া ঠিক আছে বা গ্ৰীণ বেক্টেৰিয়া বুলিও এটা আছে ঠিক আছে তো এনেকৈ তোমালোকে নামবিলাক মনত ৰখাটো ভাল কেতিয়াবা তোমাৰ কি কৰি দিব পাৰে MCQ হিচাপে দি দিব পাৰে ঠিক আছে তো এতিয়া আমি আগবাঢ়ো অকণমান তো এতিয়া আমি চাব লাগি অটোট্ৰফিক নিউট্ৰিশ্যন বা স্বপোষী পৰিপুষ্টি ঠিক আছে তো আমি বেছিক এটা আইডিয়া আমাৰ কি আছে যে স্বপোষী পৰিপুষ্টি বা অটোট্ৰফিক নিউট্ৰিশ্যন মানে কি যে নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পৰাকৈ আমি কি বুলি কৈছোঁ অটোট্ৰফিক নিউট্ৰিশ্যন ৰাইট তো এতিয়া অটোট্ৰফিক নিউট্ৰিশ্যন কেনেকৈ হয় ঠিক আছে তাৰে এটা আমাৰ কিহৰ কথা পঢ়িব লাগিব সালোক সংশ্লেষণ বা ফটোচিনথেচিছ হয়নে সৰুৰ পৰা শুনি আহিছা প্লেণ্টে কি দেখায় অটোট্ৰফিক নিউট্ৰিশ্যন দেখায় তোমাৰ স্বপোষী পৰিপুষ্টি দেখায় এগ্ৰিকালচাৰ সেইটো বস্তু প্লেণ্টে কেনেকৈ কৰে উদ্ভিদে কেনেকৈ কৰে সালোক সংশ্লেষণৰ দ্বাৰা বা ফটোচিনথেচিছৰ দ্বাৰা কৰে হয়নে নহয় এতিয়া ফটোচিনথেচিছনো কি ঠিক আছে দ্য প্ৰচেছ বাই হুইচ অটোট্ৰফছ টেক carbon dioxide and water from the outside and convert them into stored form of energy that is carbohydrate তাকে আমি কি বুলি কৈছো photosynthesis তো আমাক ক'লে কি বুলি ইয়াত যে process by which যে যি প্ৰক্ৰিয়াৰ দ্বাৰা কি কৈছে স্বপোষীয়ে বাহিৰৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু পানী গ্ৰহণ কৰি তাক শক্তিৰ সঞ্চিত ৰূপত অৰ্থাৎ কাৰ্বহাইড্ৰেটত ৰূপান্তৰ কৰে তাকে সালোক সংশ্লেষণ বুলি কোৱা হয় তো বেসিক্যালি আমাক কি ক'লে ইয়াত কথাটো যে এটা প্ৰক্ৰিয়া আছে যে যিখিনি তোমাৰ স্বপোষী জীৱ আছে বা অটোট্ৰফিক আছে ঠিক আছে হেতে কি কৰে কাৰ্বন ডাই অক্সাইড আৰু পানী লৈ পেলাই কি ললে কাৰ্বন ডাই অক্সাইড CO2 আৰু কি ললে পানী ঠিক আছে H2O তো এই দুটা বস্তু লৈ ঠিক আছে সিহঁতে কি বনালে কাৰ্বহাইড্ৰেট বনালে ঠিক আছে যিটো এটা শক্তিৰ সঞ্চিত ৰূপ ঠিক আছে আৰু সেই তোমাৰ শক্তিৰ সঞ্চিত ৰূপ বা কাৰ্বহাইড্ৰেট যে বনালে কাক লৈ কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰক লৈ তাকে আমি কি বুলি কৈছো ফটোচিনথেচিছ বা সালোক সংশ্লেষণ যে উদ্ভিদে
ঠিক আছে যি প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰে পানী আৰু কাৰ্বন ডাই অক্সাইডক লৈ ঠিক আছে কাৰ্বহাইড্ৰেট নামৰ তোমাৰ উপাদানৰ প্ৰস্তুত কৰে তাকে আমি কি বুলি কৈছো সালোক সংশ্লেষণ আৰু সেই কাৰ্বহাইড্ৰেটেই কি হ'ব তেতিয়াহ'লে সেই শক্তিৰ এটা সঞ্চিত ৰূপ হ'ব ঠিক আছে শক্তিটো সঞ্চয় কৰি ৰাখিব লাগিব হয় নে নহয় ঠিক আছে এতিয়া বোলে এইমাত্ৰ খানা বনালা ঠিক আছে তাৰপিছত সেইটো বস্তুটো আমাৰ বডিত থাকিব লাগিব হয় নে নহয় এটা চোৱা মানুহৰ ক্ষেত্ৰতে চোৱা তুমি ৰাতিপুৱা ভাত খালা 9টা বজাত ঠিক আছে তাৰপিছত তুমি যদি দিনটো নোখোৱা ঠিক আছে বা ৰাতি তুমি খালা 9টা বজাত ঠিক আছে একেবাৰে ৰাতিপুৱাটো 8টা 9টা বজাত খাবা নহয় জানো তো সেই সময়ছোৱাত তুমিতো নোখোৱাকৈ আছা হয় নে নহয় তো তোমাৰ বডি এনাৰ্জি ক'ৰ পৰা পাই আছে কাৰণ আমি যি আহাৰ খাইছো তাৰে যিখিনি শক্তি আমি পাওঁ তাৰে আমি কি কৰি ৰাখোঁ সঞ্চয় কৰি ৰাখোঁ বা যিকোনো জীৱই কি ৰাখে যিটো আহাৰ গ্ৰহণ কৰি তাৰ পৰা শক্তি উলিয়াই সেইটো কি কৰি ৰাখে সঞ্চয় কৰি ৰাখে তো প্লেণ্ট বা উদ্ভিদবিলাকে যেতিয়া ফটোচিনথেচিছ কৰিছে সেইখিনি তাৰ পৰা যিটো শক্তি পাইছে ঠিক আছে সেইটোক আমি কি ৰূপত সঞ্চিত কৰি ৰখা হৈছে কাৰ্বহাইড্ৰেটত ৰখা দিয়া হৈছে তো যেতিয়াই উদ্ভিদজোপাক কিহৰ দৰকাৰ হ'ব শক্তিৰ প্ৰয়োজন হ'ব প্লেণ্টক এনাৰ্জিৰ তোমাৰ কি হ'ব নিড আহিব তেতিয়াহ'লে কি হ'ব সেই কাৰ্বহাইড্ৰেটৰ পৰাই কি কৰি লোৱা হ'ব এনাৰ্জিটো উলিয়াই লোৱা হ'ব বুজি পালো তো গোটেই তোমাৰ ক'ব গ'লে চিম্পলি ক'ব গ'লে এনাৰ্জি লোৱাৰ এইটো প্ৰচেছ নহয় জানো পৰিপুষ্টি বা নিউট্ৰিশ্যন মানে বা ফটোচিনথেচিছত কি হৈছে আমি এনাৰ্জি সোৰ্স এটাইতো আমি বনাই আছো আমাৰ নিজৰ বডিৰ ভিতৰত যাৰ কাৰণে কি হ'ব তাৰ পৰা আমি এনাৰ্জি ল'ব পাৰো আমাৰ চেলবিলাকে সেই এনাৰ্জি ইউজ কৰি ৰিয়েকশ্যনছবিলাক কৰিব পাৰে ডেইলি কামবিলাক কৰি থাকিব পাৰে হয়নে তো কি পঢ়িলো অকবাৰ পঢ়ি দিছো যে যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষীয়ে বাহিৰৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু পানী গ্ৰহণ কৰি তাক শক্তিৰ সঞ্চিত ৰূপ অৰ্থাৎ কাৰ্বহাইড্ৰেটৰ ৰূপান্তৰ কৰে তাক আমি সালোক সংশ্লেষণ বুলি কওঁ যে কি বুলি ক'লে পানী ল'লে কাৰ্বন ডাই অক্সাইড ল'লে কাৰ্বহাইড্ৰেট বনালে আৰু সেইটো নিজৰ বডিত ৰাখি থৈ দিলে শক্তিৰ সঞ্চিত ৰূপ হিচাপে কাৰ্বহাইড্ৰেটক ৰাখি থৈ দিলে এনাৰ্জি সোৰ্স হিচাপে ঠিক আছে তাকে আমি ক'লো ফটোচিনথেচিছ বা সালোক সংশ্লেষণ ঠিক আছে তো occurs in chlorophylls of the cell in the presence of sunlight তো ক'ত হ'ব chlorophylls important সালোক সংশ্লেষণ ক'ত হ'ব ফটোচিনথেচিছ এক্স্যাক্টলি ক'ত হ'ব তোমাৰ ক'ত হ'ব ক্লোৰোফিলত হ'ব বা পত্ৰ হৰিতত তোমাৰ কি হ'ব ফটোচিনথেচিছ হ'ব ঠিক আছে মনত ৰাখিব লাগিব ঠিক আছে তো এটা সেল ঠিক আছে সেলৰ ভিতৰত ঢেৰ কিবা থাকে নিউক্লিয়াছ মাইটোকন্ড্ৰিয়া তোমালোকে জানাই তাৰে এটা বস্তুৰ নাম কি থাকে ক্লোৰোপ্লাষ্ট কি থাকে ক্লোৰোপ্লাষ্ট আৰু সেই ক্লোৰোপ্লাষ্টৰ ভিতৰতে কি সোমাই থাকিব ক্লোৰোপ্লাষ্ট বিলাকৰ ভিতৰতে কি সোমাই থাকিব ক্লোৰোফিল বিলাক সোমাই থাকিব কি সোমাই থাকিব ক্লোৰোফিল সোমাই থাকিব বুজি পালো ঠিক আছে তো কি হ'ব লাগিব এটা বস্তু কি গম পালো আমি হ'ব জায়গাটো ক'ত ক্লোৰোফিলত হ'ব আৰু হ'বৰ কাৰণে আমাক কি লাগিব সানলাইট লাগিব কি লাগিব আমাক সানলাইট লাগিব ঠিক আছে the carbohydrates are stored in the form of starch ঠিক আছে কি হিচাপে জমা কৰা হ'ব শ্বেতসাৰ বা কি বুলি কোৱা হয় তাক স্টাৰ্চ হিচাপে কি হয় কাৰ্বহাইড্ৰেটটো জমা হয় ঠিক আছে প্লেন্ট বা উদ্ভিদৰ দেহত which serves as the internal energy reserve to be used and when required যে কি হিচাপে কাম কৰিব হি internal energy reserve যে আভ্যন্তৰীণ তোমাৰ শক্তিৰ তোমাৰ ভাণ্ডাৰ হিচাপে কাম কৰিব যে যেটো তোমাৰ প্লেন্টে ফুড বনালে হেতু কি হিচাপে জমা হ'ব কাৰ্বহাইড্ৰেটটো বনালে হেতু কি হিচাপে থাকি যাব শ্বেতসাৰ বা স্টাৰ্চ হিচাপে তোমাৰ হিহতৰ বডিত প্লেন্টত জমা হৈ থাকিব হয় পাততে থাকিলে ঠিক আছে নহলে যিখিনি ফুডছ বনালে তাত থাকিলে নহয় জানো তাত তোমাৰ কি হ'ব বস্তুটো কাৰ্বহাইড্ৰেট খিনি স্টাৰ্চৰ ৰূপত বা শ্বেতসাৰৰ ৰূপত তোমাৰ কি হৈ থাকিব সঞ্চয় হৈ থাকিব তো যেতিয়া গছজোপাৰ তোমাৰ ধৰা দিনত এটা সূৰ্যৰ পোহৰ আছে হয় নহয় তো সালোক সংশ্লেষণ হৈ আছে এনাৰ্জি বনি আছে প্লেন্টে লৈ আছে ৰাতি কি হ'ব তো ৰাতিৰ ভাগত কি হ'ব সালোক সংশ্লেষণটো নহয় কাৰণ সূৰ্যৰ পোহৰ তেতিয়া নাথাকে একেবাৰে তো হেতু মুহূৰ্তত কি হ'ব যে সেই যিখিনি সঞ্চয় কৰি থকা স্টাৰ্চ বা শ্বেতসাৰ আছে তাৰ পৰা এতিয়া কি কৰি থকা হ'ব সেই এনাৰ্জি খিনি কি কৰা হ'ব উলিয়াই অনা হ'ব বুজি পাইছো এতিয়া এটো চোৱা এই ডায়াগ্ৰামত কি দেখিছো আমি এটো এটা পাৰ্ট হয়নে পাৰ্টটো যেতিয়া আমি জুম কৰি চালো ঠিক আছে পুৰা আমি যেতিয়া জুম কৰি চালো দেখিলো কি যে ইয়াত কি আছে এইবিলাক হল এটা সেল ঠিক আছে এইবিলাক কি হৈ গ'ল এটা আমি সেল দেখিছো আৰু সেই সেলৰ ভিতৰত দেখিছা এইবিলাক ৰাউন্ড ঠিক আছে এখিনি কি তেতিয়া হলে হেখিনি হল আমাৰ এটা কি ক্লোৰোপ্লাষ্ট এইটো এটা ডায়াগ্ৰাম কি হৰ ক্লোৰোপ্লাষ্ট নামৰ এটা সেল অৰ্গানেল বা কোষাংগ আছে ঠিক আছে তো উদ্ভিদৰ কি থাকে যেটো প্লেন্টত এনিমেলত নাথাকে বা প্ৰাণীত নাথাকে হয় না আমি ডিফাৰেন্স দেখো উদ্ভিদ কোষ আৰু প্ৰাণী কোষ প্লেন্ট সেল আৰু এনিমেল সেল এটা কি থাকে এটা ইম্পৰ্টেন্ট ডিফাৰেন্স কি থাকে যে ক্লোৰোপ্লাষ্ট অকল উদ্ভিদতহে থাকে এনিমেলত নাথাকে বা প্ৰাণীত নাথাকে ঠিক আছে এটো আমি পঢ়িছিলো নহয় জানো এটা কি গম পালো এই সেল বিলাকত এইবিলাক কি আছে এইবিলাক হল ক্লোৰোপ্লাষ্ট দেখিছা এইবিলাক কি তেতিয়া হলে ক্লোৰোপ্লাষ্ট আৰু সেই ক্লোৰোপ্লাষ্টৰ ইয়াৰ ভিতৰতে কি সোমাই থাকিব তোমাৰ ক্লোৰোফিলছ বিলাক সোমাই থাকিব ইয়াতে কি থাকিব তোমাৰ ক্লোৰোফিলছ বিলাক সোমাই থাকিব ঠিক আছে তো এটা কেমিক্যাল যদি এটা স্ট্ৰাকচাৰ চাও ক্লোৰোফিলৰ দেখিবলৈ এনেকুৱা হয়
ইয়াত এটা বস্তু কি দেখিলো ইয়াত কি লিখা আছে তো Mg that is কি মেগনেছিয়াম তো মেগনেছিয়াম এটা কি হ'ব ইম্পৰ্টেন্ট এটা এলিমেন্ট হয় কিহৰ কাৰণে কিহৰ ষ্ট্ৰাকচাৰৰ কাৰণে কিহৰ গঠনৰ কাৰণে আমাৰ ক্লোৰোফিলৰ ষ্ট্ৰাকচাৰৰ কাৰণে ঠিক আছে এটো মনত ৰাখি থব পাৰা ডাইৰেক্টলি তোমাৰ লগত কিতাপত বস্তুটো নাই কিন্তু এক্সট্ৰা ইনফৰমেশন যদি মনত ৰাখিব পাৰা এটো তোমাৰ কামত আহিব পাৰে ঠিক আছে তো বেসিক্যালি আমি কি বুজিলো যে পাত ঠিক আছে পাতৰ ভিতৰত আমি কি দেখিলো সেল বিলাকে আছে সেল বিলাকৰ ভিতৰত আমি কি দেখিছো এইবিলাক ক্লোৰোপ্লাস্ট কি বুলি কৈছো মই ক্লোৰোপ্লাস্ট ঠিক আছে আৰু সেই ক্লোৰোপ্লাস্টৰ ভিতৰত ঠিক আছে এই ক্লোৰোপ্লাস্টৰ ভিতৰত কি সোমাই আছে ক্লোৰোফিল সোমাই আছে কি সোমাই আছে ক্লোৰোফিল সোমাই আছে বুজি পালো আৰু সেই ক্লোৰোফিলতেই কি হ'ব বুলি কৈছে আমাৰ ফটোসিনথেসিস হ'ব বুলি কৈছে কিহৰ কেতিয়া হ'ব সূৰ্যৰ ৰশ্মিৰ পোহৰত ঠিক আছে বুজি পালো ঠিক আছে এতিয়া মন কৰিবা এটা আমাক কি দি আছে একে বুকত দিয়া বস্তুৱে আছে গুটেখিনি ঠিক আছে তোমালোকে এনসিআরটি অথনিৰ পৰা যি লিখি আছে খিনি ক'ত আছে তোমালোকৰ এনসিআরটি কিখনতে আছে অসমীয়া হওক ইংলিছে হওক ঠিক আছে এটা দুটা শব্দ অকমান ইফাল পাব পাৰা বাট গুটেখিনি বস্তু এনসিআরটিৰ পৰা দিয়া হৈছে কিয় দিয়া হৈছে এনসিআরটিৰ পৰা কাৰণ এনসিআরটিৰ পৰা ডাইৰেক্টলি কি আহে তোমালোকৰ এমসিকিউ খিনি বহিনে আহিব ঠিক আছে এক্সামত তো সেই এমসিকিউ খিনি মাল্টিপল চয়েস কোৱেশ্চন খিনি সলভ কৰিবৰ কাৰণে আমাৰ এনসিআরটি লাইন বিলাক ইম্পৰ্টেন্ট ঠিক আছে তো এইখিনি তোমালোকে এতিয়া মোৰ লগত চাই যোৱা ঠিক আছে আৰু বাকি তোমালোকে যেতিয়া এই ভিডিওটো চাবা ঠিক আছে এই ভিডিওটো যেতিয়া চাবা তোমালোকে কি কৰিবা বুকখন লগতে পঢ়ি যাবা ঠিক আছে এইখিনি বস্তু কোড আছে কি কথা কি বতৰ বুকখন লগতে পঢ়ি যাবা তো যেতিয়া বুকখন পঢ়িবা পঢ়োতে যদি কিবা ডাউট থাকি যায় সেইখিনি বস্তু তোমালোকে মোক কমেন্টত কৰি দিব পাৰা ইউটিউবত ঠিক আছে তো সেইখিনি বস্তু নেক্সট ক্লাছত তোমালোকক সেই ডাউটছখিনি মই ফাৰ্স্ট ক্লিয়াৰ কৰি লম ঠিক আছে তো এতিয়া চাবা তো এটা কি পঢ়িব লাগিব আমি ইভেন্টস অকাৰ ডিউৰিং ফটোসিনথেসিস বা সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত ঘটনাসমূহ ঠিক আছে যে কি ঘটনানো হয় ঠিক আছে ইনিয়েটো আমি কৈ দিলো যে কাৰ্বন ডাই অক্সাইড আছিল পানী আছিল মিক্স কৰি দিলা আমি গ্লুকোজ বা আমি কি পালো এজ এ হোল কাৰ্বোহাইড্ৰেট পালো হেতু আছিল কি ফটোসিনথেসিস বা তাতকেও বহুত বেছি ঘটনা ঘটি থাকে তো ডিটেইলছত যদি আমি চাও ঠিক আছে তেতিয়াহলে আমি কিছুমান বস্তু ইয়াত দেখিবলৈ পাম ঠিক আছে The first কি কলে আমাৰ ফাৰ্স্ট ইভেন্টৰ কথা কি কলে যে absorption of light energy by chlorophyll the first কি হ'ব প্ৰথম কি হ'ব পত্ৰহৰিতৰ দ্বাৰা পোহৰ শক্তিৰ শোষণ ঠিক আছে যে কি কৰিব পত্ৰহৰিত বা কাৰ কথা কৈছে ক্লোৰোফিলে কি কৰিব এই যেটো তোমাৰ পোহৰ শক্তি আহিছে ঠিক আছে পোহৰত কি থাকে বুলি কৈছে শক্তি থাকে সেই পোহৰ শক্তিটো কোনে ট্ৰেপ কৰিব ৰাখিব নিজৰ লগত ক্লোৰোফিল বিলাকে ৰাখিব বা কোনে ৰাখিব পত্ৰহৰিত বিলাকে কি কৰিব শক্তিটো শোষণ কৰি ৰাখিব ঠিক আছে ট্ৰেপ কৰি ৰাখিব Next আমাক কি কৈছে conversion of light energy to chemical energy and splitting of water molecules into hydrogen and oxygen আচ্ছা এইকনটা আমি ফার্স্ট লাইনটো কথা আৰু কেইটামান কথা চাই লওঁ ঠিক আছে যে কি বুলি ক'লে আমাক absorption of light energy যে তোমাৰ পোহৰ শক্তিৰ শোষণ তো পোহৰত কি থাকে শক্তি থাকে ঠিক আছে তো পোহৰটো এটা কি শক্তি ফিজিক্যাল এনাৰ্জি ঠিক আছে লাইটত কি থাকে ফিজিক্যাল এনাৰ্জি থাকে বা ভৌতিক শক্তি থাকে ঠিক আছে আৰু তাক আমি কালে কৰা হ'ব ৰাসায়নিক শক্তিলে তোমাৰ পৰিৱৰ্তন কৰা হয় ঠিক আছে তো লাইটত কি থাকে ফটোনস থাকে কি আহে ফটোনস আৰু সেই ফটোন বিলাকত কি সোমাই থাকে এনাৰ্জি সোমাই থাকে ঠিক আছে তো তোমালোকে লাইটৰ প্ৰপাৰ্টি পঢ়ি চাই যে কি আছে তাত যে পোহৰৰ তোমাৰ ৱেভৰ নিচিনা কি কৰে হেঁতি বিহেভ কৰিব পাৰে তেনেকে পোহৰত কি থাকে পাৰ্টিকল নেচাৰো আছে ঠিক আছে আৰু সেই পাৰ্টিকল বিলাকক আমি কি বুলি কওঁ ফটোনস বুলি কওঁ তো এই সানলাইটত এই পোহৰত কি থাকে ফটোন নামৰ কিছুমান কণিকা থাকে ঠিক আছে যিয়ে কি লগত লৈ আহে এনাৰ্জি লৈ আহে ঠিক আছে সেই এনাৰ্জি খিনিকে কোনে এবজৰ্ব কৰিব এতিয়া ক্লোৰোফিল বা পত্ৰহৰিত বিলাকে সেই এনাৰ্জিটো বা শক্তিটো শোষণ কৰিব বা এবজৰ্পশন কৰিব ঠিক আছে তে এবজৰ্পশন কৰাৰ পিছত তাৰ হ'ব কি কনভাৰ্জন অফ লাইট এনাৰ্জি টু কেমিকেল এনাৰ্জি তো কি কৈছে পোহৰ শক্তি কি কৰিব ৰাসায়নিক শক্তিলে পৰিৱৰ্তন কৰিব তো পোহৰত যেটো ফটোন বিলাকে যেটো এনাৰ্জি লৈ আহিছিলে শক্তি লৈ আহিছিলে সেই শক্তিটা কালে কনভাৰ্ট হ'ব বুলি কৈছে ৰাসায়নিক শক্তিলে ঠিক আছে কেমিক্যাল এনাৰ্জিলে কনভাৰ্ট হ'ব ঠিক আছে আৰু কি বুলি কৈছে স্প্লিটিং অফ ওয়াটাৰ যে তোমাৰ কি হ'ব পানীৰ পৃথক হ'ব কি হ'ব পৃথক কালে হ'ব হাইড্ৰোজেন আৰু কালে অক্সিজেন তো পানী কিহেদি বনিছে H2O হয়নে দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেন মিলি পেলাই কি বনিছিলে আমাৰ ওয়াটাৰ মিলিছিলে তো ইয়াত কি হ'ব স্প্লিটিং অফ ওয়াটাৰ যে তোমাৰ পানী অনুটো ভাঙি দিয়া হ'ব বা পৃথক কৰি দিয়া হ'ব কাক অক্সিজেন আৰু হাইড্ৰোজেনক বেলেগ বেলেগ কৰি দিয়া হ'ব ঠিক আছে তো এটুকে যদি আমি অলপ চাও কি হ'ব বুলি ক'লে চোৱা মই কি বুলি ক'লো লাইটত কি আছে এনাৰ্জি আছে কি এনাৰ্জি আছে আমি তা কি বুলি কওঁ ফিজিক্যাল এনাৰ্জি বুলি কওঁ
ভৌতিক শক্তি বুলি কওঁ লাইটত কি থাকিব ফটনছ থাকে যি এনাৰ্জি লৈ আহে ঠিক আছে তাক কি এনাৰ্জিলৈ কনভাৰ্ট কৰিব বুলি কৈছে কেমিকেল এনাৰ্জিলৈ তো কেমিকেল এনাৰ্জিটো কি ফৰ্মত ৰখা হয় ঠিক আছে কেমিকেল এনাৰ্জিটো কি ফৰ্মত ৰখা হয় এটিপি ফৰ্মত ৰখা হ'ব কি ফৰ্মত এটিপি ঠিক আছে সবে পঢ়ি আহিছে নহয় জানো এটিপি কি হ'ব তেতিয়াহ'লে আমি কি বুলি কওঁ এডিনোসাইন কি হ'ব ট্রাই ফসফেট আসলে এডিনোসাইন কি আছিলে ট্রাই ফসফেট হয়নে তো যেটো আমাৰ পোহৰত যেটো শক্তি আহিছে ঠিক আছে এই পোহৰ শক্তিটো কালে কনভাৰ্ট কৰি দিব এটা কেমিকেললৈ কনভাৰ্ট কৰি দিব যাৰ নামটো কি এডিনোসাইন ট্রাই ফসফেট বা যাক আমি কি বুলি কওঁ এটিপি ঠিক আছে আৰু এতিয়া এই এটিপি টো যেটো শক্তি সোমাই আছে পোহৰ শক্তিটো এটা কালে আমি কনভাৰ্ট কৰিলো এটিপি তো লাইটত যেটো এনাৰ্জি আছিল শক্তি আছিল এটা কাৰ ভিতৰত সোমাই আছে সেই এটিপি টোৰ ভিতৰত সোমাই আছে তো নেক্সট আমি যেটা কি বনাম সেই গ্লুকোজটো বনাম নহয় জানো কাৰ্বোহাইড্ৰেটটো যেটা বনোৱা হ'ব তাত কি কৰা হ'ব এই এটিপি সানলাইটৰ পৰা যেটো শক্তি লৈ পেলাই নিজৰ ভিতৰত ৰাখি থৈছিলে হেতু এতিয়া কাক দি দিব সেই কাৰ্বোহাইড্ৰেটটো বনাওতে এই C6H12O6 যেটো আমি গ্লুকোজ বনাও যেটো ৰিঅ্যাকশন আমি দেখো হে তাক বনাওতে কি কৰিব সেই এটিপি সেই শক্তিটো দি দিব ঠিক আছে তো ডাইৰেক্টলি আমি সানলাইট লৈ পেলাই কি কৰা নাই হয় কাৰ্বোহাইড্ৰেটটো বনাই দিয়া হোৱা নাই বা তোমাৰ গ্লুকোজটো বনাই দিয়া হোৱা নাই তাক কি কৰা হৈছে সেই লাইটত যেটো এনাৰ্জি আছিল ঠিক আছে গুটে ৰাতিটো তোমাৰ পোহৰ নাথাকে হেতু কাৰণে কি কয় গুটে সানলাইটটো কি কৰা হ'ব কেমিকেল এনাৰ্জি বা এটিপি ৰূপত কি কৰি থোৱা হ'ব ৰাখি থোৱা হ'ব আৰু পিছত তোমাৰ কি কৰিব গ্লুকোজ বনাওতে সেই শক্তিটো যেতিয়া দৰকাৰ হয় তেতিয়া ইউজ কৰি পেলাই গ্লুকোজটো বা সেই কাৰ্বোহাইড্ৰেটটো বনোৱা হ'ব ঠিক আছে বুজি পাইছা সো এইবিলাক ইম্পৰ্টেন্ট কথা আমি বহুতখিনি বস্তু ওপৰৰ পৰা পঢ়িতো তোমালোকক সবাই নিদিও মুখস্থ আছে যে কনভাৰ্জন অফ লাইট এনাৰ্জি ইনটু কেমিকেল এনাৰ্জি দেন এনেকুৱা হল স্প্লিটিং অফ ওয়াটাৰ হল কিবা কিবি নহয় জানো কিন্তু তোমালোকে এইটো বস্তু পাহৰি যোৱা যে তাত একচুয়ালি হয় কিয় হয়নে যে ৰাসায়নিক শক্তিলে যে পৰিৱৰ্তন হল হেতু মানে কি ঠিক আছে বা সেইখিনি শক্তি হৈ পেলে হেতু বস্তু কিয়নো আমি কেমিকেল এনাৰ্জিলে আমি কনভাৰ্ট কৰিলে হেতু আমি নাজানো হয় না নহয় গতিকে এইখিনি বস্তু জনাটো দৰকাৰী কাৰণ যেতে কনসেপচুৱেল কোৱেশ্চন এটা এমসিকিউ হিচাপে তোমালোকক যেটা সুধি দিব তেতিয়া তোমালোকে হেতু কৰিব নোৱাৰা হৈ যা জানিও কিয় কাৰণ তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ আছিল ঠিক আছে হেতু কাৰণে তোমালোকক ইমান গুৰুত্ব দি গুটিখিনি কনসেপ্ট যিমানখিনি পাৰি তোমালোকক বুজাবলৈ চেষ্টা কৰা হৈছে ঠিক আছে তো এটো হৈ গল কনভাৰ্জন অফ লাইট এনাৰ্জি বা পোহৰ শক্তিক আমি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰিলো এটিপি লে কি কৰিলো আমি পৰিৱৰ্তন কৰি গলো হৈ গল আৰু লগতে কি হ'ব এতিয়া যেটো ওয়াটাৰ মলিকিউল আছিল সেই ওয়াটাৰৰ পৰা কি বেলেগ বেলেগ হৈ যাব হাইড্ৰোজেন বেলেগ হৈ যাব আৰু কি হৈ যাব অক্সিজেন বেলেগ হৈ যাব ঠিক আছে তো হাইড্ৰোজেন আৰু কি বেলেগ হৈ যাব অক্সিজেনটো কি হৈ যাব বেলেগ বেলেগ হৈ যাব ঠিক আছে একচুয়ালি তোমাৰ কি হয় 11 তোমালোকে পাবাই যে কি একচুয়ালি তোমাৰ দুটা ওয়াটাৰ মলিকিউল ভাঙি পেলাই আমি কি পাও এটা অক্সিজেন গ্যাস মলিকিউল পাও আৰু বাকি তোমাৰ কি থাকিলে চাৰিটা আমি হাইড্ৰোজেন পাও ঠিক আছে তো এনেকৈ আমাৰ কি হ'ব এই যে স্প্লিটিং অফ ওয়াটাৰ হল পানীটো যে ভাঙিলে ঠিক আছে যেটো আমি কি লিখো CO2+ কি লিখো আমি H2O ইয়াত যে এই ওয়াটাৰ মলিকিউলটো ভাঙিলে ওয়াটাৰ মলিকিউলটো ভঙাৰ বাবেহে আমি কি পাইছো অক্সিজেন পাইছো ঠিক আছে এটো কোনটা ইম্পৰ্টেন্ট কথা কৈ এটা কৈলো যেটো আসলে বহুত দিনলৈকে হাই সেকেন্ডাৰী পাস হৈও তোমাৰ কি নহয় ক্লিয়াৰ নহয়গে চাবা কাৰ্বন ডাই অক্সাইড আছিল আৰু লগত আমি কি দিলো পানী দিলো ঠিক আছে ক্লোৰোফিল আছিল সানলাইট আছিল এনাৰ্জি আমি ললো তাৰপিছত কি বনোৱা হল গ্লুকোজ বনোৱা হল আৰু আমি কি পালো এই অক্সিজেনটো তো এই ৰিঅ্যাকশনটো যত আমি কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ মিক্স কৰিছো ঠিক আছে তাৰ পিছত যে আমি কাৰ্বোহাইড্ৰেট পালো ঠিকই আছে তো ইয়াত যেটো অক্সিজেন পালো এই অক্সিজেনটো বহুতে ভাবে কি ভাবে এই কাৰ্বন ডাই অক্সাইডৰ যেটো O2 আছে তাৰ পৰা আমি সেই অক্সিজেনটো পাই গলো বাট একচুয়ালি নহয় এই অক্সিজেনটো আমি কেতিয়া পাম এই ওয়াটাৰ যেটো মলিকিউল আছে পানীৰ যেটো অণু আছে তাক ভঙাৰ পিছত যেটা অক্সিজেনটো ওলাব সেইটোহে আমি কি পাও অক্সিজেন গেছ হিচাপে পাও যেটো আমি গছৰ পৰা পাই আছো আৰু হেতু উশাহত আমি লৈ আছো বস্তুটো বুজি পাইছা কি কৈ আছো যে এইটো না ভাবিবা যে এই অক্সিজেন মলিকিউলটো আমি যেটো ৰিঅ্যাকশনত লিখো হেতু আমি কাৰ্বন ডাই অক্সাইডৰ পৰা নাপাও ঠিক আছে O2 লিখা থাকে ভাবে আচ্ছা O2 তাৰ পৰা আমি অক্সিজেন পাই গলো নহয় কোৰ পৰা পাইছো আমি যেটো আমাৰ ওয়াটাৰ মলিকিউল আছে পানী আছে হেতু ভঙাৰ কাৰণে আমি কি পাইছো অক্সিজেন আমি যেটো মলিকিউল আছে গ্যাস আছে যেটো আমি পাও গছে আমাক দিয়ে হেতু আমি তাৰ পৰা পাইছো ঠিক আছে তো এটো হৈ গল এখিনি বুজি পালা যিখিনি ইম্পৰ্টেন্ট পইণ্ট আছিল মই কৈ গৈছো ঠিক আছে মনত ৰাখিবা এইবিলাক থাৰ্ড যেটো পইণ্ট আছে এটো সবা কি কৈছে যে ৰিডাকশন অফ কাৰ্বন ডাই অক্সাইড টু কাৰ্বোহাইড্ৰেটস যে কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা শক্তি আহৰণ হয় ঠিক আছে তোমালোকে এটা বস্তু জানা চাগে যে কি হয় যেটা এটা বস্তুৱে হাইড্ৰোজেন একসেপ্ট কৰে ঠিক আছে হাইড্ৰোজেন আয়ন যেটা কিবা হাইড্ৰোজেনটা একসেপ্ট কৰে কি তা কি কোৱা হয় বুলি কোৱা হয় ৰিডাকশন হোৱা বুলি কোৱা হয় হি ৰিডিউসড হোৱা বুলি কোৱা হয়
সি বিজাৰিত হোৱা বুলি কোৱা হয় তো এই ৰিয়েকশ্যনটো চোৱা হা কাৰ্বন ডাই অক্সাইডে ইয়াৰ পৰা কি লয় সেই অক্সিজেনটো মলিকুল ভাঙি গৈছে তো কাৰ্বন ডাই অক্সাইড প্লাছ যিহেতু ৱাটাৰ ঠিক আছে তো ইয়াত কি হ'ব কাৰ্বন এতিয়া চোৱা এই ৰিয়েকশ্যনটো চোৱা ইয়াত আছে চি আছে কাৰ্বন আছে অক্সিজেন আছে এইটো বস্তুত কি আছে হাইড্ৰজেন আছে আৰু অক্সিজেন আছে আৰু আমি যিটো প্ৰডাক্ট পাইছো তাত আমি কি দেখিছো কাৰ্বন আছে অক্সিজেন আছে আৰু লগতে কোন আছে হাইড্ৰজেন তো কাৰ্বন ডাই অক্সাইডে ইয়াত চি আৰু অ এ কাৰ্বনে কি পাইছে ইয়াত হাইড্ৰজেন একচেপ্ট কৰিছে ঠিক আছে সেইকাৰণে আমি ইয়াক কি বুলি কোৱা হয় কাৰ্বন ডাই অক্সাইডৰ কি হৈছে বুলি কৈছে ৰিডাকশ্যন বা বিজাৰণ হৈছে আৰু তাৰ কাৰণে আমি কি পাইছো বুলি কৈছে কাৰ্বহাইড্ৰেট পাইছো বুলি কৈছে বুজি পালা মই আকৌ এবাৰ কৈ দিছো বিজাৰণ হোৱা মানে মই কি বুলি ক'লে মাত্ৰ যে যেতিয়া কোনোবা কি কৰে হাইড্ৰজেন একচেপ্ট কৰে ঠিক আছে বোলে মই কি কৈছো হাইড্ৰজেন এটা লৈছো ঠিক আছে তো মই কি হলো মোৰ কি হল ৰিডাকশ্যন হল মই কাবাক হাইড্ৰজেন এটা দি দিছো যে ল হাইড্ৰজেন এটা তোক মই দিলো তো মোৰ কি হল তেতিয়াহলে অক্সিডেশ্যন হল ঠিক আছে আৰু যদি মই কাৰোবাৰ পৰা হাইড্ৰজেন এটা লৈছো তেতিয়াহলে মোৰ কি হ'ব ৰিডাকশ্যন হ'ব বা কি হ'ব বিজাৰণ হ'ব বুজি পালা তো হেতু ঘটনাই কি হল তো কাৰ্বন ডাই অক্সাইডে ৱাটাৰৰ পৰা কি ললে হাইড্ৰজেন ললে ঠিক আছে হেতু কাৰণে কাৰ্বন ডাই অক্সাইডৰ কি হল বিজাৰণ হল বা ৰিডাকশ্যন হল যাৰ কাৰণে কি হল আমি কি পালো গ্লুকোজ বা কাৰ্বহাইড্ৰেটটো পালো তো হেতুকে ইয়াত কি বুলি কৈছে ৰিডাকশ্যন অফ কাৰ্বন ডাই অক্সাইড টু কাৰ্বহাইড্ৰেটছ যে কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ হৈ পেলাই কি হ'ব শক্তি আহৰণ বুজি পালো তিনিটা লাইন বুজি পালো নে ঠিক আছে তো ক'ব গ'লে আমাৰ তিনটা লাইনে নহয় জানো যে তিনটা পইণ্ট দি দিছে আমি তিনটা পইণ্ট যদি আমাৰ এক্সামত আহে এনেকৈ লিখি দিম হৈ গ'ল কিন্তু ইয়াতো বহুতখিনি কথা আছিলে হয়নে যিখিনি আমি ডিল কৰিলো ঠিক আছে আই হোপ বুজি পাইছা ঠিক আছে যদি প্ৰথমবাৰ যদি নতুন ইনফৰমেশ্যন ঢেৰ পাইছো বুলি ভাবিছা যে ছাৰ এখন ঢেৰ কিবা কৈ দিছে তেতিয়াহ'লে কি কৰিবা একো নাই দীঘলকৈ উশাহ এটা ল'বা আকৌ ভিডিঅ'টো অকণমান ৰিৱাইণ্ড কৰিবা দুবাৰ চোৱা তিনিবাৰ চোৱা মই গ্যাৰান্টি দিছোঁ বুজি পাবাই ঠিক আছে আৰু তাৰ পিছতো যদি কিবা কাৰণত বুজি নোপোৱাকৈ থাকি যায় মোক তোমালোকে কমেণ্টত ক'বা যে আকৌ এবাৰ ছাৰ বুজাই দিওঁ এইকেইটা পইণ্ট সেইটো ভিডিঅ'ত কিন্তু ভালকৈ বুজি নাপালোঁ ঠিক আছে তো এইটো হ'ল নেক্সট আমি যে চাব লাগিব কি যেটো আমাৰ ৰিয়েকশ্যন আছিল সেইটো আমি চালো যে কাৰ্বন ডাই অক্সাইড আছিল ইন দ্য প্ৰেজেন্স অফ ৱাটাৰ ঠিক আছে সানলাইট পৰি আছিল আৰু কি আছিল আমাৰ ক্লোৰোফিলত মানে গ্ৰীণ লিফৰ ভিতৰত কি হ'ল আমি কি পালো গ্লুকোজ পালো ঠিক আছে আৰু এফালে কি পালো অক্সিজেন পালো এটা চোৱা প্লেন্টে আমাৰ কাৰণে কি দিয়া নাই ঠিক আছে প্লেন্টে নিজৰ ভিতৰত উদ্ভিদে নিজৰ কি কৰে খাদ্য নিজে প্ৰস্তুত কৰে যেটো আমি হেহেতৰ পৰা লৈ খাওঁ হয় না নহয় ঠিক আছে এটা চোৱা প্লেন্টৰ পৰা আমি ফলমূল পাই আছো শাক পাচলি আলু চালু এইবিলাক ক'ৰ পৰা এইবিলাক কোনে দি আছে আমাক প্লেন্টে দি আছে হয়নে তো আমি ডাইৰেক্ট উদ্ভিদৰ বস্তুৱে খাই আছো তো কোনোবা এটা কৈ দিব ছাৰ যদি আমি যদি এটা কুকুৰা খাইছো কুকুৰাটোতো প্লেন্ট নহয় হয়নে নহয় বা তোমাৰ যদি কওঁ যে হৰিণা খাইছে বাঘে হয়নে নহয় এটা বাঘটোতো তোমাৰ সৰি হৰিণাটো তোমাৰ কি নহয় এই পেজটো অলপ আকৌ কৰিবা এডিটৰ ঠিক আছে এটা আকৌ কৰিবা এই পেজটো মই পাহৰি থাকিলো ফ্লোতে ক'ত পালগে মই পাহৰি থাকিলো ঠিক আছে এটা চাবা তো এইটো কি আছিল মেইন ৰিয়েকশ্যন আছিল যে কাৰ্বন ডাই অক্সাইড আছিল ৱাটাৰ আছিল ঠিক আছে সানলাইট মানে সূৰ্যৰ পোহৰ পৰিছে পাতত কি হ'ব এতিয়া তেতিয়াহ'লে গ্লুকোজ বনিলে কাৰ্বহাইড্ৰেট বনিলে নহয় জানো আৰু লগতে কি পালো আমি অক্সিজেন তো সব প্লেন্টে আমাৰ কাৰণে কি কৰা নাই হয়নে নহয় এটা চোৱা প্লেন্টে আমাক কি দিলে প্ৰথম কথা প্লেন্টে খাদ্য প্ৰস্তুত কৰিলে যেটো আমি খাই আছো হয়নে যে প্লেন্টে তোমাক ফ্ৰুটছ দিলে হয়নে এপল বানানা ম্যাঙ্গো যি খোৱা তোমালোকে হয়নে নহয় এইখিনি তোমাৰ লগত দিলে ঠিক আছে শাক পাচলি আলু সবৰে ফেভাৰিট নহয় জানো আলুৰ পৰা ধৰি যিখিনি পাচলি আছে শাক বিলাক আছে সব ক'ৰ পৰা পাই আছো প্লেন্টৰ পৰা পাই আছো হয়নে নহয় তো আমি যিয়ে পাই আছো ঠিক আছে ক'ৰ পৰা পাই আছো প্লেন্টৰ পৰা পাই আছো ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি কেনেকৈ পাওঁ ফৰ এক্সাম্পল তুমি এতিয়া মোক ক'ব পাৰা ছাৰ বাঘ এটাই বা সিংহ এটাই কি নাখায় ঘাঁহটো নাখায় হয়নে নহয় সিহঁতে কি খাব হৰিণা খাব হয়নে নহয় তো ডিয়েৰ বা যেতিয়া লায়ন বা টাইগাৰ এটা ডিয়েৰ এটা খাব বা হৰিণা এটা খাব সেইটো গছ খোৱা নাই কিন্তু সি যে হৰিণাটো খাবলৈ পালে কিয় পালে কাৰণ হৰিণাটোৱে খাদ্য খাই জীয়াই আছিলে হৰিণাটোৱে কি খাই আছিলে উদ্ভিদে খাই আছিলে গছে খাই আছিলে প্লেন্টে খাই আছিলে তো আল্টিমেটলি যদি গছ নাথাকিলেহেঁতেন হৰিণা থাকিলেহেঁতেন নে নাথাকিলেহেঁতেন হৰিণা নথকা হ'লে কি নাথাকিলেহেঁতেন বাঘো নাথাকিলেহেঁতেন তো ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক কি হ'ব তেতিয়াহ'লে এনিমেলছ খিনি বা হেটেৰোট্ৰফিক যিখিনি তোমাৰ অৰ্গেনিজম থাকে জীৱ থাকে পৰপুখী সিহঁতে কি কৰিব নোৱাৰে মানে কিহৰ ওপৰত ডিপেণ্ড কৰিব ভিত্তি কৰি থাকিব উদ্ভিদৰ ওপৰতে ভিত্তি কৰি থাকে বুজি পালা সেইকাৰণে প্লেন্ট আমাৰ কাৰণে উদ্ভিদ আমাৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হয়নে খাদ্য দিলে ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড কি দিলে অক্সিজেন দিলে ঠিক আছে যেটো অক্সিজেন লৈ পেলাই আমি উশাহ লৈ পেলাই আমি জীয়াই আছো হয়নে এটা যদি অক্সিজেন এই মুহূৰ্তত যদি বন্ধ হৈ যায়
কি হ'ব তেতিয়াহ'লে আমি জীয়াই থাকিম জানো নাথাকো ৰাইট এটা আমি সবেই জানো ঠিক আছে তেতিয়াহ'লে অক্সিজেন আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট দি আছে কোনে উদ্ভিদে আৰু আমি কি কৰি আছো সেই গছবিলাকেতো কাটি আছো হয়নে নহয় সেইবিলাক গছে আমি কাটি আছো কাটি 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 ঘৰ বনাইছে কিবা বনাইছে সেই ৰাস্তা বনাইছে সেই কৰিছে হয়নে এই উদ্ভিদেই যে আমাক যে কি দি আছে খাদ্যও দি আছে হয়নে লগতে কি দি আছে অক্সিজেনো দি আছে হয়নে নহয় কাৰ্বন ডাই অক্সাইডটো নিজে লৈ লৈছে হয়নে কাৰ্বন ডাই অক্সাইড লৈ পেলাই কি দি আছে অক্সিজেন দি আছে কিমান তাত আমাক হেল্পফুল কাম এটা কৰি আছে হয়নে সেইকাৰণে আমি কি হ'ব লাগে সতৰ্ক হ'ব লাগে যে সেইকাৰণে আমি উদ্ভিদৰ য'তে মতে কটাকটি এইবিলাক কৰিব নালাগে যিমান পাৰা কি কৰিবা গছ ৰুব লাগে ঠিক আছে প্লেন কৰিবা গছ ৰুবা ঠিক আছে তো কি হ'ব আমি যদি চাওঁ এবাৰ কাহিনীটো হ'ল কি যে মাটিত কি থাকিব গছজোপা কি থাকিব শিপা থাকিব কি থাকিলে শিপা থাকিলে হয়নে ঠিক আছে তো এফালে কি পৰিছে এফালে কি পৰিছে সানলাইট পৰিছে কি পৰিছে সানলাইট হয়নে সূৰ্যৰ ৰশ্মি দেখিছে পোহৰ বগা বগা হৈ আছে পোহৰ পৰিছে যে সূৰ্যৰ ৰশ্মি পৰিছেহি সানলাইট পৰিছেহি ঠিক আছে আৰু এফালে কি হ'ব তাৰ এটমস্ফিয়াৰত কি আছে অক্সিজেন হয়নে বতাহত কি আছে অক্সিজেন আছে এটা মাটিত সয়লত কি থাকিব তোমাৰ পানী বা কি আছে ওয়াটাৰ আছে হয়নে তো ইয়াত তোমাৰ কি আছে ওয়াটাৰ বিলাক আছে অকমান নীলা কৰি দিও নহয় জানো তো ইয়াত কি আছে এনেকে ওয়াটাৰ মলিকিউল বিলাক আছে মাটিত ঠিক আছে তো এটা হ'ব কি উদ্ভিদে শিপাৰে কিহেৰে শিপাৰে কি কৰিব তোমাৰ পানীটো ল'ব পানীটো লৈ পেলাই তলেদি গৈ পেলাই পাতবিলাকে কি পাব পানী বা ওয়াটাৰ পালেনে কি পালে যে মাটিত যেটো পানী আছিলে ঠিক আছে সয়লত যেটো তোমাৰ কি হুমাই আছিলে ওয়াটাৰ মলিকিউলছ আছিলে সেইখিনি থ্ৰু দা ৰুটস শিপাৰ থ্ৰুৱেদি তোমাৰ ৰুটৰ থ্ৰুৱেদি কি হ'ব গৈ পেলাই পাতত গৈ পালেগে নে কোনে লৈ যায় জাইলেম না ফ্লোয়েম একবাৰ মনত পেলাবা ঠিক আছে এতিয়া পানী গৈ পেলাই ক'ত পালেগে পাতত পালেগে পাই গ'ল এতিয়া ইয়াত পোৱাৰ পিছত নেক্সট কি হ'ব এটমস্ফিয়াৰৰ পৰা বতাহৰ পৰা কি ল'লে ইয়াত কি সোমালে কাৰ্বন ডাই অক্সাইড সোমালে ঠিক আছে তো কাৰ্বন ডাই অক্সাইড সোমাই গ'ল এফালে কি আছিলে পানী আছিলে ৰাইট তো মিলি পেলাই এটা কি হৈ থাকিব এতিয়া স্প্লিটিং হ'ব হয়নে হৈ পেলাই কি হ'ব এফালে আমি অক্সিজেন পাই গ'লো আৰু যেটো হাইড্ৰোজেন আছিলে হেতু কাৰ্বন ডাই অক্সাইড ল'লে লৈ পেলাই কি হ'ল কাৰ্বন ডাই অক্সাইডৰ ৰিডাকশন হ'ল বা বিজাৰণ হৈ আমি কি পালো গ্লুকোজ বা কাৰ্বোহাইড্ৰেট ঠিক আছে বুজি পালো তো নেক্সট আমি পঢ়িব লাগিব এটা ইম্পৰ্টেন্ট এটা কি অংগ পাতৰ যেটো আমাক লাগে কিহৰ কাৰণে ফটোসিনথেসিস হ'বৰ কাৰণে ঠিক আছে হেতু হ'ল কি স্তোমাটা বা কি পত্ৰৰন্ধ্ৰ ঠিক আছে তো স্তোমাটা বা পত্ৰৰন্ধ্ৰৰ কথা নপঢ়িলে আমাৰ কমপ্লিট হ'ব জানো নহব নহয় জানো কাৰণ ইমান ইম্পৰ্টেন্ট কাম কৰে তো পত্ৰৰন্ধ্ৰ বা স্তোমাটা কি যে টাইনি পোৰ্স প্ৰেজেন্ট অন দা সাৰফেস অফ লিভস যে উদ্ভিদৰ পাতৰ উপৰি ভাগত থকা নিচে সৰু সৰু ৰন্ধ্ৰ তো এটা পাত ধৰিলা তো ইয়াত কি থাকিব সৰু সৰু কিছুমান কি থাকে ফুটা থাকে ৰন্ধ্ৰ থাকে ঠিক আছে যাক আমি কি বুলি কওঁ সেই পোৰবিলাকক আমি কি বুলি কওঁ স্তোমাটা বা পত্ৰৰন্ধ্ৰ ঠিক আছে তো massive amounts of gaseous exchange takes place through these pores of the purpose of photosynthesis যে photosynthesisৰ বাবে কি হ'ব massive amount of gases the gaseous exchange হ'ব যে কাৰ্বন ডাই অক্সাইড ল'লে হয় না photosynthesis কি ল'ব photosynthesis পাতাটা কি পায় বাহিৰৰ পৰা কি ল'ব কাৰ্বন ডাই অক্সাইড আৰু উলিয়াই কি দিব অক্সিজেন হয় না তো এই যে কাৰ্বন ডাই অক্সাইড সোমালে সোমাওতে কোন ফালে লাগিব পাতৰ ভিতৰত আৰু বাহিৰলৈ যে অক্সিজেনটো ওলাই গ'ল ইফালতে ওলাই যাবলৈ ৰাস্তা লাগিব নহয় জানো তো সেই কাৰ্বন ডাই অক্সাইডটো সোমাবৰ বাবে বা বাহিৰলৈ ওলাই যাবৰ বাবে কি থাকে কিছুমান সৰু সৰু ফুটা থাকিব ইয়াত ঠিক আছে যাৰ নামটোকে আমি কি বুলি কৈছো স্তোমাটা বা পত্ৰৰন্ধ্ৰ ঠিক আছে তো আমি কি বুলি পঢ়িলো যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল গেছৰ আদান প্ৰদান হয়নে আদান প্ৰদান মানে কি কাৰ্বন ডাই অক্সাইড লৈছা বাহিৰলৈ কি দিছা অক্সিজেন উলিয়াই দিছা হয়নে হেতুকে আমি গেছৰ আদান প্ৰদান বা গেছিয়াছ এক্সচেঞ্জ বুলি কৈছো আৰু এই ৰন্ধ্ৰবোৰৰ মাজতে সম্পন্ন হ'ব মানে স্তোমাটা বা পত্ৰৰন্ধ্ৰৰ মাজেদি সম্পন্ন হ'ব ঠিক আছে exchange of gases occurs across the surface of stems roots and leaves as well যে কি বুলি কৈছে অকল এনেকুৱা নহয় gases exchange বা তোমাৰ গ্যাস বিলাক এই কাৰ্বন ডাই অক্সাইড লৈ পেলাই যে অক্সিজেন এৰি দিছে হেতু অকল যে পাততে হ'ব হেতু নহয় ঠিক আছে হেতু কোত হ'ব পাৰে তোমাৰ ষ্টেমতো হ'ব পাৰে ঠিক আছে যেটো আমাৰ কি হ'ব কাণ্ড ঠিক আছে বা ৰুটৰ থ্ৰুৱেদি কি হ'ব পাৰে ৰুটৰ যেটো ওপৰ পৰ্চন থাকে ঠিক আছে এফালে ৰুট আছে নহয় জানো এনেকে তোমাৰ শিপা আছে তো সেই ওপৰৰ পৰ্চনো কি কৰিব পাৰে বুলি কৈছে gaseous exchange গেছৰ আদান প্ৰদান কাৰ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ ঠিক আছে তো আমাক এইটোৱে ক'লে এই পইণ্টটোত যে অকল পাততেই যে তোমাৰ কি হ'ব gaseous exchange বা গেছৰ আদান প্ৰদান হ'ব হেতু নহয় কোনে কৰিব পাৰে বুলি কৈছে
কাণ্ড বা শিপা, ঠিক আছে, ষ্টেম বা ৰুটৰ একদম আপাৰ পৰ্চনৰ ফালেদিও কি হ'ব পাৰে বুলি কৈছে, গেছিয়াছ এক্সচেঞ্জ হ'ব পাৰে বুলি কৈছে, গেছৰ আদান প্ৰদান হ'ব পাৰে বুলি কৈছে। তো মনত ৰাখিবা কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে যে কেৱল অকল পাতৰ থ্ৰুৱেদি কি হ'ব, পাতৰ মাজেৰে কি হ'ব, গেছৰ আদান প্ৰদান হ'ব নেকি? তো তাৰ উত্তৰটো কি হ'ব, নহয়, কাৰণ কি হ'ব পাৰে, ষ্টেম বা কাণ্ড বা শিপা বা ৰুটৰ থ্ৰুৱেদিও তোমাৰ সেইটো বস্তু হ'ব পাৰে।